নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ অংকুৰণৰ পাৰ্ট 7 জতুৱাৰ জট এই চেপ্টাৰটিৰ কুৱেশ্যন এনচাৰ কেইটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তাৰ আগতে যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা। আহা আমি এতিয়া এই পাৰ্টটোৰ ক্ৰিয়াকলাপৰ কুৱেশ্যন এনচাৰ কেইটা চাই লওঁ আৰু এফালৰ পৰা আমি সমাধান কৰিম। এতিয়া ক্ৰিয়াকলাপ 1 নম্বৰ দিছে, যদি বিৰামলৈ লক্ষ্য ৰাখি কবিতাটোৰ শুদ্ধ উচ্চাৰণেৰে পঢ়া। তোমালোকক 1 নম্বৰ দিছে শুদ্ধ উচ্চাৰণ কৰি কবিতাটো পঢ়িবলৈ দিছে। তাৰপিছত 2 নম্বৰ দিছে কবিতাটো আবৃত্তি কৰা। কবিতাটো তোমালোকে সুন্দৰকৈ আবৃত্তি কৰিবা। তাৰপিছত 3 নম্বৰ কোৱা আৰু লিখা। 3 নম্বৰত তোমালোকক ক'বলৈ দিছে আৰু লিখিবলৈ দিছে। তোমালোকে এতিয়া কি কৰা, এফালৰ পৰা বহি তোমালোকে মই যেনেকৈ লিখি আনিছোঁ ঠিক তেনেকৈ তোমালোকে গোটেইখিনি কুৱেশ্যন এনচাৰ লিখি লোৱা। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনৰ পৰা কুৱেশ্যনৰ এনচাৰ কেইটা আমি চাই লওঁ। চোৱা, কোৱা আৰু লিখা। 3 নম্বৰ দিছে কোৱা আৰু লিখা, ক'বলৈ দিছে আৰু লিখিবলৈ দিছে। 3 নম্বৰৰ ক নম্বৰ কুৱেশ্যনটো চোৱা, কবিতাটোৰ মতে আকাশত চাং কোনে পাতে? ঠিক আছে, ইয়াৰ উত্তৰ আমি এইদৰে কৰিম, কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে। ঠিক আছে, তাৰপিছত চোৱা ক নম্বৰ কুৱেশ্যন, অহুকানে পহুকানে মানে কি? অহুকানে পহুকানে মানে কি? ইয়াৰ উত্তৰ এইদৰে লিখিবা, অহুকানে মানে হ'ল আৰ তাৰ পৰা আৰু পহুকানে মানে হ'ল গুণুক গানুক কৈ। ঠিক আছে, তাৰপিছত চোৱা গ নম্বৰ কুৱেশ্যন, গীত গীত আন্ধাৰত কি দেখে? গীত মিত আন্ধাৰত কি দেখে? ইয়াৰ উত্তৰ এইদৰে লিখিবা, গীত মিত আন্ধাৰত ভূত দেখে। তাৰপিছত চোৱা গ নম্বৰ কুৱেশ্যন, কোনবোৰ লোকে বৰ ভয় খায়? কোনবোৰ লোকে বৰ ভয় খায়? ইয়াৰ উত্তৰ, অলপ দতুৱাবোৰে বৰ ভয় খায়। তাৰপিছত 4 নম্বৰ কুৱেশ্যন, কবিয়ে কাক বুদ্ধিত টুকুনা বুলি কৈছে? কবিয়ে কাক বুদ্ধিত টুকুনা বুলি কৈছে? ইয়াৰ উত্তৰ এইদৰে কৰিম, যিবোৰ লোকে ফকৰা যোজনা নাজানে বা নিশিকে সেইবোৰ লোকক কবিয়ে বুদ্ধিত টুকুনা বুলি কৈছে। এইদৰে লিখিবা। তাৰপিছত চোৱা 4 নম্বৰ কুৱেশ্যন, এতিয়া 3 নম্বৰ কুৱেশ্যন কেইটা এতিয়া কৰিলোঁ। তোমালোকে এতিয়া 4 নম্বৰ কুৱেশ্যন চোৱা, পাঠৰ আলমত চমুকৈ লিখা। পাঠৰ আলমত চমুকৈ লিখিবলৈ দিছে। তোমালোকে চোৱা ক নম্বৰ কুৱেশ্যন, হয়তো মইতো উঠিলে সহজে কাক নমাব নোৱাৰি। ক নম্বৰ কুৱেশ্যন, মই উঠিলে সহজে কাক নমাব নোৱাৰি। ইয়াৰ উত্তৰ আমি কৰিম, মই উঠিলে সহজে অকৰাক নমাব নোৱাৰি। তাৰপিছত খ নম্বৰ কুৱেশ্যন, 4 আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয়? ইয়াৰ উত্তৰ এইদৰে কৰিম, আঁঠুৱাৰ তলৰ মহৰ লোভত আপোনগাতি আওমৰণে মৰিবলগীয়া হয়। চোৱা গ নম্বৰ কুৱেশ্যন, ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়? উত্তৰ, ফকৰা যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টুকুনা হয়। এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যনত দিছে আমাক, বাকচৰ ভিতৰত থকা শব্দবোৰৰ ভিতৰত অৰ্থ বুজোৱা শব্দটোৰ পাঠৰ বিচাৰি লিখা। চোৱা তোমালোকে বাকচটো চোৱা, পোহৰ, ইয়াৰ অৰ্থটো হ'ল আন্ধাৰ। জটিল, ইয়াৰ অৰ্থ হ'ল সৰল। অসাধ্য, ইয়াৰ অৰ্থ হ'ল খাদ্য। বেছি, কম। বিলোপ, লোপ। মিছা, সঁচা। এইখিনি লিখিবা। তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যনত দিছে, পাতত তোমালোকে শোৱা দোৱা লাগে বৰষুণ হৰে চাং পাতে কথা শুনে আদি জতুৱা ঠাঁচ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবোৰৰ লগত খাপ খোৱা শব্দ
ক্ৰিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা। চোৱা তোমালোকক খালী ঠাই পূৰ কৰিব দিছে, তোমালোকে এইকেইটা চাই লোৱা। যেনে কলম দৰে লয়, কলম দৰে লয়, তোমালোকে খালী ঠাইত লিখিবা কলম দৰে। ঠিক আছে, ইয়াৰ 1 নম্বৰটো হ'ব তোমালোকে ইয়াৰ পৰা দৰে ল'লে এইটো কলম দৰে হ'ব। তাৰপিছত 6 নম্বৰ চেপা, ইয়াৰ লগত মাৰে নাইবা পাতে দিব লাগিব। ইয়াত হ'ব চেপা পাতে। ঠিক আছে, তোমালোকে খালী ঠাইত লিখিবা চেপা পাতে। তাৰপিছত 6 নম্বৰটো চোৱা ঢেঁকী, ইয়াৰ লগত আছে অপশ্যন বান্ধে দিয়ে, তোমালোকে ইয়াৰ পৰা দিব পাৰা ঢেঁকী দিয়ে। এইখিনি আছিল এই চেপ্টাৰৰ কুৱেশ্যন এনচাৰ। তোমালোকে ইয়াৰ আগৰ চেপ্টাৰৰ ভিডিঅ'টো যদি তোমালোকে চোৱা নাই তেন্তে তোমালোকে চাই ল'বা প্লেলিষ্টত গৈ। এই চেনেলৰ প্লেলিষ্টত তোমালোকৰ এই 7ৰ যিমানকেইটা ভিডিঅ' আছে, তোমালোকে চেপ্টাৰ আছে, প্ৰত্যেকটো চেপ্টাৰৰ ভিডিঅ' মই দি দিছোঁ, তোমালোকে তাৰ পৰা চাই ল'বা। আৰু এছামিছৰ অন্য চেপ্টাৰৰ ভিডিঅ'বোৰ যদি তোমালোকে নিয়মিতভাৱে পাই থাকিব বিচাৰা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা, আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি তোমালোকৰ বন্ধু বান্ধৱত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকৰ কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা। মই আজিৰ ভিডিঅ'টি ইয়ালৈকে সমাপ্ত কৰিছোঁ।